তৰফৰ পৰা এখনেই সাধাৰণ সভাৰ আয়োজন কৰোঁ আৰু এই সাধাৰণ সভাত আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰোঁ। এই প্ৰস্তাৱকেইটা মই আপোনালোকক মাতি দিছোঁ। তাৰে আগতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আহি আমাক সহায় সহযোগ কৰাৰ বাবে। আজিৰ সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰোঁ। প্ৰথম কথা হৈছে আমাৰ যিখন ZG ৰক্তদান গ্ৰুপৰ এখন গভাৰ্ণিং বডি আছিলে, পৰিচালনা সমিতি, এইখন পূৰ্ণাংগ কমিটি নাছিলে। তাৰ বাবে আমি আজি এখন পূৰ্ণাংগ কমিটি গঠন কৰিলোঁ আৰু এই কমিটিখনত ৰাইজে মোকে সভাপতি হিচাপে নিৰ্বাচন কৰিছে। তাৰপিছত ৰুমি ঠাকুৰীয়া ডাঙৰীয়ানীক কাৰ্যকৰী সভাপতি হিচাপে, চিন্ময় তালুকদাৰৰ সাধাৰণ সম্পাদক হিচাপে, আমাৰ উপসভাপতি আগৰ পৰা আছিলে গুণজিৎ কলিতা, এনেকৈ আৰু বাকী বিষয়ববীয়াখিনি আছে। এনেকৈ আজি আমি পূৰ্ণাংগ কমিটিখন গঠন কৰোঁ। এটা প্ৰস্তাৱ লোৱা হ'ল এইটো। আৰু দ্বিতীয়তে এটা আমি প্ৰস্তাৱ ল'লোঁ যে আজিৰ সভাত সকলোৰে সৰ্বসন্মতভাৱে আমি এটা টোল ফ্ৰী নাম্বাৰৰ ব্যৱস্থা কৰিম বুলি আমি এই প্ৰস্তাৱটোত লোৱা হয়। কাৰণটো চাওক, আজি যিহেতু আমি নানান ঠাইত মানুহবিলাকক সহায় সহযোগ কৰি আহিছোঁ আৰু মানুহবিলাকৰ তাতে মেক্সিমাম এডমিনৰ নাম্বাৰ থাকে, এডমিনকহে ফোন কৰে আৰু কেতিয়াবা এডমিনক ফোন কৰিলে এডমিনৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিব পাৰে। তাৰ বাবে আমি আগন্তুক দিনত আমি এটা টোল ফ্ৰী নাম্বাৰৰ ব্যৱস্থা কৰিম বুলি আজিৰ আমি কমিটিত সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু ইয়াৰ পাছতে নেক্সট আমি এটা সিদ্ধান্ত লওঁ যে আমি আগন্তুক যিখিনি ধৰক আমাৰ ডনেশ্যন ব্লাড ডনেট কৰি আছে, তেওঁলোকক আমি আগন্তুক অহা মাহৰ ভিতৰত আমি এটি সম্বৰ্ধনা অনুষ্ঠান পাতিম আৰু এই অনুষ্ঠানটোত আমি তেওঁলোকক সম্বৰ্ধনা দিম। লগতে যিহেতু আমি এই অনুষ্ঠানত আজিলৈকে যিখিনিক আমি সহায় সহযোগ কৰি আছোঁ, তাৰ বাবে আমি চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লোৱা নাই। গতিকে আগন্তুক আমি পৰ্যায়ত নেক্সট আমি এটা প্ৰস্তাৱ লওঁ যে আমি এই ৰক্তদান গ্ৰুপটোৱে আমি NGO লৈ ৰূপান্তৰিত কৰিম, যাৰ বাবে আমি কিছুমান আমাৰ চৰকাৰীভাৱে সাহায্য পোৱাত সুবিধা হ'ব। আৰু যেতিয়া আমি আগন্তুক আমি নেক্সট মাহত আমি সম্বৰ্ধনা অনুষ্ঠানটো পাতিম, তেতিয়া আমি আমাৰ 21 নং ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়া দেৱকো আমি নিমন্ত্ৰণ জনাম। তেখেতৰ সহায় সহযোগিতা আমি বিচাৰোঁ। আৰু লগতে মানাহ সমষ্টিৰ আমি বিধায়ক থানেশ্বৰ বড়ো ডাঙৰীয়া আকৌ তেওঁলোকক অলৰেডি আমি আজি উপদেষ্টা হিচাপে ৰাখিছোঁ, দুইটা সমষ্টিৰে বিধায়ক। কাৰণ আমাৰ যিটো এই গ্ৰুপটো ধৰি ৰখাৰ মূলত বজালী সমষ্টি বা বজালী জিলা বা বজালী নহয় আপোনাৰ ভৱানীপুৰ সৰভোগ সমষ্টি বা মানাহ সমষ্টিৰ মানুহখিনি লৈ আমি ধৰি ৰাখি আছোঁ। গতিকে দুইটা সমষ্টিৰে আমি দুয়োজন বিধায়কক আমি উপদেষ্টা হিচাপে ৰাখিছোঁ। গতিকে তেওঁলোকক আমি আগন্তুক নেক্সট যিখন আমি সম্বৰ্ধনা অনুষ্ঠান হ'ব তাতে নিমন্ত্ৰণ জনাম। আৰু লগতে আমাৰ এটা অনুৰোধ, বিনম্ৰ অনুৰোধ গ্ৰুপৰ তৰফৰ পৰা তেওঁলোকলৈ, যেন আমাৰ এই গ্ৰুপত চবচে আমি যিটো আজি অসুবিধা অনুভৱ কৰি আছোঁ, যিখিনি আমাৰ আজি আমি ডোনাৰ পঠাব লাগে ক'ৰবাত, বৰপেটা হওক, গুৱাহাটী হওক বা বঙাইগাঁও হওক, আমাৰ ডিব্ৰুগড় লখিমপুৰ পৰ্যন্ত গৈছে, এই ডোনাৰখিনিক আমি পঠোৱাৰ কাৰণে এটা খৰচৰ প্ৰয়োজন হয়। খৰচটো কেতিয়াবা কি কৰা যায়, আমি আমাৰ গ্ৰুপৰ তৰফৰ পৰা আমি বহন কৰি দিওঁ। নহ'লে কেতিয়াবা কি হয়, যদি পাৰে কেতিয়াবা তাৰমানে ৰোগীৰ অভিভাৱকৰ পৰা লোৱা যায়, এনেকৈ চলি আছিলোঁ, যাৰ বাবে মানে আমি খুব অসুবিধাত ভুগি আছোঁ। আৰু আমি আশা ৰাখিছোঁ যেন আগন্তুক দিনত আমাৰ দুয়োজন বিধায়কে সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়া আৰু থানেশ্বৰ বড়ো ডাঙৰীয়াই যেন আমাক আগন্তুক দিনত এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিয়ে। এইটোৱে আমাৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ। এইখিনি আমাৰ আজি মূল সিদ্ধান্ত লোৱা হ'ল। গতিকে ধন্যবাদ। আৰু লগতে আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনালোঁ আমাক এইখিনি আহি সহায় সহযোগ কৰাৰ বাবে।